মই দলৰ প্ৰতি কৃতজ্ঞ যে এটা টাৰ্ম আকৌ এবাৰ এটা টাৰ্ম মোক যোৰহাটৰ উন্নয়নৰ কাৰণে কাম কৰাৰ বাবে হয়তো এটা সুযোগ দিছে। মই উন্নয়নৰ এই ধাৰাটো কণ্টিনিউ কৰাৰ কাৰণে নিশ্চয় মই আহিব লগা 5টা বছৰত বহুখিনি কাম আমি সম্পূৰ্ণ কৰিব পাৰিম যোৰহাটৰ। আৰু যোৰহাটক এখন প্লেন চিটি হিচাপে ৰাখি পেলাই মই আঁতৰি যাব পাৰিলে মোৰ বেছি ভাল লাগিব। কাৰণ প্লেন চিটি হোৱাৰ পিছত নতুন কথা আৰু যোগ হ'ব। আমি পুৰণা মানুহবিলাকৰ কিছুমান নতুন কনচেপ্টবিলাক আমাৰ হাতত একেবাৰে ভাল ধৰণে নাই। গতিকে আমি নতুন কনচেপ্টবিলাকো তাৰপিছত কৰিব লাগিব। আৰু প্ৰথমতে অৱস্থাত মই যিখিনি কাম আছে আধৰুৱা আছে সেইখিনি সম্পূৰ্ণ কৰিবৰ কাৰণে এটা সুযোগ দিয়াৰ কাৰণে দলৰ নেতৃত্বক মই ধন্যবাদ জনাইছোঁ। আৰু মই বিশ্বাসী যে হিমন্ত বিশ্ব শৰ্মাই যোৰহাটৰ ডেভেলপমেণ্টৰ কাৰণে যোৱা 5টা বছৰ যি ধৰণে মোক সহায় আগবঢ়াইছিল, তেখেতে যিবিলাক প্ৰজেক্ট তেখেতে আগবঢ়াই দিছিল তাৰ কাৰণে মই কৃতজ্ঞ। আৰু সেই প্ৰজেক্টবিলাক শেষ কৰাৰ কাৰণে মোৰ দায়িত্ব আছে আৰু তেখেতৰ নিশ্চয় পৃষ্ঠপোষকতাত আমি সেই কামখিনি শেষ কৰিব পাৰিম। আৰু নতুন কেইটামান দৰকাৰী কথা মই যিকেইটা কথা অলপ আগতে কৈছিলোঁ যে আমাৰ প্লেন ভেজিটেবল মাৰ্কেট নাই, গতিকে য'তে ত'তে সেইকাৰণে টাউনখন অকণমান খেলি মেলি হৈ আছে। গতিকে দুখন ডাঙৰ ভেজিটেবল মাৰ্কেটৰ কথা মোৰ আছে আৰু মই মাটিও চাইছোঁ। কিনিব লাগিব, আজিকালিতো কোনো ফ্ৰীকৈ নিদিয়ে, কিন্তু মাটি আমি কিনাৰ ব্যৱস্থা কৰিম। আৰু মই ভাবোঁ দুখন মাৰ্কেট আমাৰ খুব প্ৰয়োজনীয়। চক বজাৰখন আমি অহা ডিচেম্বৰৰ ভিতৰত ফাৰ্ষ্ট ফ্ল'ৰত আমি বেপাৰীসকলক সোমাবলৈ দিম আৰু 2টা ফ্ল'ৰ থাকিব। তাৰ 4টা ফ্ল'ৰে, কিন্তু 2টা ফ্ল'ৰত আৰু দোকান থাকিব। গতিকে সেইটো আমি কৰিবৰ কাৰণে ডিচেম্বৰৰ ভিতৰত আমি টাৰ্গেট লৈছোঁ। উইমেন মাৰ্কেটখন আমাৰ যিটো এক্সক্লুচিভলি মাৰ্কী মানুহৰ কাৰণে এখন বজাৰ হ'ব 10 কোম্পানীৰ কাষত, সেই বজাৰখনো আমি ভাবিছোঁ যে এই বছৰৰ ভিতৰত আমি সম্পূৰ্ণ কৰি দিব পাৰিম। আৰু লগতে আমি কেইবাটাও প্লেন আমাৰ বিশেষ ভোগদৈ ৰিভাৰ ফ্ৰণ্টটো মোৰ এটা ইচ্ছা আছিল, ভোগদৈৰ পাৰটো আমি ধুনীয়াকৈ সজোৱা আৰু ভোগদৈ নদীখন অকণ বহতি কৰাটো বৰ কষ্টকৰ। মই ক'ব বিচৰা নাই পাৰিম বুলি, কিন্তু মই সেইটো এটা চেষ্টা থাকিব। কিন্তু টোকলাইক যিটো বহতি খুঁটি হিচাপে আমি যিটো আৰম্ভ কৰি আছোঁ, সেইটো 2 বছৰৰ মূৰে টোকলাইখন আমি চাফা কৰাৰ কাম কৰিম, যাতে নগৰখনৰ ওলাই যোৱা পানীখিনি টোকলাইয়ে কিছু পৰিমাণে হ'লেও গ্ৰহণ কৰিব পাৰে। এইবাৰ গৌৰৱ গগৈ বনাম হিতেন্দ্ৰনাথ গোস্বামী যুঁজখন কেনেকুৱা হ'ব বুলি ভাবিছে? যুঁজটো মানুহে ঠিক কৰিব, আমিতো খেলিয়ে থাকিম। আমি খেলুৱৈ, খেলটো চাব পাব্লিকেহে। গতিকে আমি বিশ্বাসী যে গৌৰৱ গগৈ যোৱাবাৰ পাৰ্লিয়ামেণ্টত জিকিলে, তেওঁ জিকিছে। আমিও চেষ্টা কৰিছিলোঁ, পৰা নাই। তাৰ ৰিভাৰ্চটো এইবাৰ আমি কৰিব লাগিব। বিধায়ক হিচাপে আমি জিকিম। নহয়, মই CM MLA নোহোৱাকৈও CM হ'ব পাৰে, MLA হাৰিলেও তেওঁ CM হ'ব পাৰে, যেতিয়া হেৰি পায়, কি বুলি কয়, মেজৰিটি পায়। মেজৰিটি নোপোৱাকৈ ক'ৰবাত CM হ'ব পাৰে নেকি? এই মুহূৰ্তত হিমন্ত বিশ্ব শৰ্মাই যি ধৰণে কাম কৰি আছে আপুনি দেখিছে। তেওঁ মই অন্য নহয়, গোটেই য'তেই গৈছে জিলাবিলাকত তেওঁ বিভিন্ন স্কিম লৈছে। বহুতে ক্ৰিটিচাইজ কৰিব পাৰে এইবোৰ স্কিম লৈছে তেওঁ বুলি, কিন্তু তেওঁ যিবিলাক স্কিম লৈছে তাত মানুহেতো একচেপ্ট কৰিছে। আল্টিমেটলি মেজৰিটি মাষ্ট বি গ্ৰাণ্টেড। মেজৰিটি দুখীয়া মানুহৰ মেজৰিটি নে ধনী মানুহৰ মেজৰিটি, সেইটো নহয়, মেজৰিটি এজ এ হ'ল। গতিকে এজ এ হ'ল আপুনি যি চাই মেজৰিটি এতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মাৰ লগত আছে। গতিকে তেখেতে এটা চেষ্টা কৰিছে, মই তেওঁৰ চেষ্টাটো কৰাৰ কাৰণে মই আপত্তি কৰা নাই। কিন্তু নতে তেওঁ সেইটো ভাবি ল'ব নালাগে মই মুখ্যমন্ত্ৰী আগলৈ হ'ম বুলি। তেওঁ এজন দলৰ যিহেতু এতিয়া সভাপতি যেনে এজন নতুন মুখ্যমন্ত্ৰীৰ কাৰণে চেষ্টা কৰিব লাগে প্ৰথম। তাৰপিছত যদি তেওঁক যদি বাকীখিনিয়ে বিচাৰে যে তুমিয়ে হোৱা, তেওঁ যদি জিকে হ'ব পাৰে, কিন্তু প্ৰথম জিকিবতো লাগিব। পাৰ্লিয়ামেণ্টত তেওঁ জিকিছে, গতিকে তেওঁ জিকাটোত আমিতো কোনোতো কেতিয়াও এটা বেয়া কথা কোৱা নাই। পাব্লিকে বিচাৰিছে, তেওঁক দিছে। কিন্তু এবাৰ যোৰহাটৰ ডেভেলপমেণ্টৰ কাৰণে নিশ্চিতভাৱে মই বিশ্বাসী যে যোৰহাটৰ ৰাইজে আমাক পুনৰ এবাৰ ভোট দি সমষ্টি পুনৰ্নিৰ্ধাৰণৰ পিছত যোৰহাট সমষ্টিটো বিন্যাস সলনি হ'ল। হয়, কেনেকুৱা ধৰণে এইবাৰ? নাই, আমি নতুনকৈ আমাৰ 6খন পঞ্চায়ত আমাৰ এই সমষ্টিটোত সোমাল। কিছু পঞ্চায়ত আমাৰ পৰা ওলাই গ'ল, তাৰে কিছু তিয়কত গ'ল, কিছুমান তিতাবৰলৈ গ'ল, আৰু এখন মৰিয়নিলৈও গৈছে বোধ কৰোঁ। মৰিয়নিলৈ যোৱা নাই নেকি? গতিকে আমাৰ যিখিনি পঞ্চায়ত আমাৰ আছে, আমাৰ যেতিয়া নগৰৰ কাষত থকা পঞ্চায়তখিনি আমাৰ লগত আছে, আৰু সেইখিনি আমাৰ সাধাৰণতে তাত কাম কাজবিলাক চব ভালকৈ হৈছে। আমাৰ ক'তো এনেকুৱা নাই যে আমি ক'তো ৰাস্তা এটা পেলাই থৈছোঁ, এনেকুৱা নহয়। কিন্তু কেতিয়াবা কণ্ট্ৰেক্টৰে 6-7টা ৰাস্তা লৈ 3-4টা কৰি 3টা নকৰে, সেইটোৱে আমাৰ বিপদ হৈছে। মই চাম আহিব লগা সময়ছোৱাত যাতে এজন কণ্ট্ৰেক্টৰে 2টা বা 3টাতকৈ বেছি ৰাস্তা নলয়। মইতো মাননীয় ডিপাৰ্টমেণ্টৰ যিজন মন্ত্ৰী হ'ব তেখেতকো মই ক'ম, কাৰণ কেতিয়াবা 16টাকৈ ৰাস্তা লৈছে। সৰু ৰাস্তাৰ কাৰণে হয়তো একেলগে ক্লাব কৰি দিছে, কিন্তু কিছুমান ৰাস্তা হোৱাগৈ নাই। কিন্তু আমি এইবিলাক অঞ্চলত আমাৰ মোটামুটি ভাল কাম হৈ আছে আমাৰ এইফালত। কিন্তু হোলোঙাপাৰাত মই যেতিয়া প্ৰথম গৈছিলোঁ, আজি 2 বছৰ হ'ব, প্ৰায় 2 বছৰ ওচৰা-ওচৰি হ'ব, তাত যাওঁতে মই দেখিছিলোঁ যে ৰাস্তাৰ কথাবিলাক, ভিতৰৰ ৰাস্তাবিলাক সঁচাই অত্যন্ত শোচনীয় অৱস্থাত আছিল।
মোৰ কিবা এটা ভাগ্য ভাল যে মই তাত গ'লোঁ। মোক এজন মানুহে কৈছে যে ৭৫ বছৰৰ মূৰত আপোনাৰ এজন MLA আমি দেখিবলৈ পাইছোঁ। ৭৫ বছৰ মানুহজনৰ বয়স হৈছে। তেওঁ মোক কৈছে আপুনি কোননো? মই কৈছোঁ মই আপোনালোকে একো নহয়, কিন্তু কাষৰে MLA মোক চাবলৈ দিছে। মোক তেওঁ থিয় হ'ল, তেওঁ গছৰ মুহাৰ তাত বহি আছিল। মই এনেই তেওঁক নমস্কাৰ দিছিলোঁ এইফালে যাওঁতে, খোজকাঢ়ি গৈছিলোঁ গাঁওখনৰ ভিতৰলৈ, গাড়ী যাবলৈ বাট নাই। তো মানুহজনে মোক মই নমস্কাৰটো ক'লে আপুনি কোন? মোক সেই তেতিয়া মোৰ মানুহজনলৈ বেয়া লাগিছে। তেওঁ থিয় হৈ পেলাই মোক নমস্কাৰ এটা দিছে। মোৰ বয়স ৭৫, মই প্ৰথমবাৰ কাৰণে এজন MLA দেখিবলৈ পালোঁ। তাৰমানে আগতে মই কাৰো ক্ৰিটিচাইজ কৰা নাই। MLA আছে হয়তো MLA মানুহক পঠিয়াইছিলে যে তোমালোকে সেইবিলাক জেগাত যাওঁ, মানুহ কম থাকে ভিতৰৰ এৰিয়াবিলাকত। কিন্তু মোৰ এটা নিয়ম আছে, মই প্ৰতিটো চুবুৰীত 5টা পৰিয়াললৈ যাওঁ। প্ৰত্যেকটো চুবুৰী যোৱাৰ কাৰণে মোৰ তাত অকণমান হ'লেও একচেপ্টেবলটো আছে বুলি মই ভাবিছোঁ, আৰু সেইকাৰণে ইমান সাহসেৰে মই ক'ব বিচাৰিছোঁ যে আমি জিকিম। ভূপেন বৰাৰ পিছত কংগ্ৰেছ আহিলে প্ৰদীপ বড়ো, উজনি অসমৰ এজন লেখত ল'বলগীয়া কংগ্ৰেছ নেতা বিজেপিলৈ আহিছে, কি ক'ব? মই একো ক'ব নোৱাৰোঁ, এইটো মাননীয় মুখ্যমন্ত্ৰীয়ে ক'ব পাৰে, কাৰণ তেওঁনো কেলৈ আহিছে, কি হ'ল, সেইবোৰ কথাটো আমাৰ লগত ডিছকাছ কৰা নাই। কিন্তু গৌৰৱ গগৈৰ কাৰণে এইটো লোকচান। আপুনি যে কৈছে উজনিৰ কথা, উজনি এজন মেইন ষ্টলৱাৰতে এতিয়া গুচি গৈছে, বাকীবিলাক মই একো নকওঁ। এতিয়া উজনিত বিজেপিৰ ভেটি শক্তিশালী হ'ব নেকি? মইতো ভাবোঁ শক্তিশালী হ'ব। পাৰ্লিমেণ্টৰ কথাটো অলপ বেলেগ ধৰণৰ আছিল সেই সময়ত, কাৰণ তেখেতক এটা মানুহে তৰুণ গগৈৰ ল'ৰা আছিল, শ্ৰদ্ধা কৰিছিল, তৰুণ গগৈকো শ্ৰদ্ধা কৰিছিল। সেইকাৰণে হয়তো এটা মানুহৰ ইম'চনেল এটা টাচটো থাকে দেই কেতিয়াবা। আৰু তেওঁ জিকাৰ পিছত আমিতো তেওঁৰ বিৰুদ্ধে এটা কমেণ্টো দিয়া নাই। তেওঁ মানুহে ভোট দিছে, তেওঁ জিকিছে, পাৰ্লিমেণ্টত কথা কৈছে, তাৰ কাৰণেতো আমি তেওঁক একো কথা আমি ইয়াতো তেওঁক একো বেয়া ধৰণৰ কথা একো কোৱা নাই আজিলৈকে। তেওঁৰ বিষয়ে আমি কোৱা নাই, কাৰণ তেওঁ আমাৰ MP হৈছে যেতিয়া ৰাইটলি ৰংলি, তেওঁ যি দলেৰ নহওক তেওঁ MP জনক মই MLA জনে কেতিয়াও আমি কৰা নাই, আৰু তেওঁ আমাক একো কৰা নাই। সেইটো আমি ভদ্ৰভাৱে ৰাজনীতি কৰি আছোঁ, আৰু এইবাৰ ভদ্ৰভাৱে ৰাজনীতি হ'ব। কিন্তু এই ৰাজনীতিত মই ভাবোঁ আমি জয় হ'ব পাৰিম।